কৈছে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। দেহ ধৰ্ম ল'লে আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব, কাৰণ দেহটো মায়া, আজি আছে কালিলৈ নাই। মায়া মানে অজ্ঞান, গতিকে আন্ধাৰ, গতিকে অজ্ঞান আন্ধাৰৰ ধৰ্ম লৈ আপুনি পোহৰৰ ঠাইলৈ যাব নোৱাৰিব। গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। গতিকে আত্মা দৃষ্টিত আমি সকলো সমান। আমাৰ আত্মাৰ ডাঙৰ সৰু উচ্চ ওখ চাপৰ মতা মাইকী নাই। আত্মা কেনেকৈ আছে আমাৰ শৰীৰত? আমাৰ ঋকবেদত কৈছে কে সাগ্ৰ শতভাগস্য শতাংশ সাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংঘাতিটো হিচিৎকণ। আমাৰ চুলিৰ আগেদা 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে আমাৰ গুৰি পৰুৱাত যিমান, হাতীটোতো সিমান। বুঢ়া মানুহত যিমান, কেঁচুৱা ল'ৰাটো সিমান। দেহৰহে ডেকা বুঢ়া, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই।